পুনৰবাৰ মোৰ MK ষ্টাডি মোড চেনেললৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ইণ্ডিয়ান ফেমাছ পাৰ্চনেলিটিজ আৰু তেহাঁতৰ আল্টাৰনেটিভ নেমছৰ বিষয়ে অলপ আলোচনা কৰিব লৈছোঁ। আগন্তুক অহা এক্সামবোৰৰ কাৰণে আপোনালোকৰ কাৰণে বহুতো হেল্পফুল হ'ব বুলি মই আশা কৰিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা ৰাখিছোঁ। প্ৰথম কুৱেশ্যনটো চাইছে ফাৰ্ষ্ট নম্বৰটো বাবা চাহাব। বাবা চাহাবক আমি কি নামেৰে জানো? B.R. ভীমৰাও ৰামজী আৰু তেওঁৰ নাম B.R. আম্বেদকাৰ। নেক্সট কুৱেশ্যনটো 2 নম্বৰটো বাদশ্বাহ খান। এই বাদশ্বাহ খানক আমি কি নামেৰে জানো? আব্দুল গাফাৰ খান আৰু ফৰেঞ্চুৰ গান্ধী। নম্বৰ 3 বাপু। এই 3 নম্বৰ কুৱেশ্যন এনচাৰটো তোমালোকে নিজে দিবলৈ চেষ্টা কৰিবাচোন। বাপুক আমি কি নামেৰে জানো আৰু আপোনালোকে কি নামেৰে চিনি পায় কমেণ্টছ কৰি জনাবচোন। নম্বৰ 4 বিকন লাইট অফ এছিয়া। বিকন লাইট অফ এছিয়া। ইয়াত সুভাষ চন্দ্ৰ বসুক আমি বিকন লাইট অফ এছিয়া হিচাপে জানো। নম্বৰ 5 চাচা। চাচা আমি চবেই চিনি পাওঁ চাচাক, হয়নে? এতিয়া আপোনালোকে চাচাক কি নামেৰে জানে তেখেতৰ নামটো আপোনালোকে নিজে পঢ়ি চাব আৰু কমেণ্টছত পাৰিলে জনাব। নম্বৰ 6 ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট। ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট কাক কোৱা হয়? বাল গংগাধৰ তিলক। ফাদাৰ অফ ইণ্ডিয়ান আনৰেষ্ট কাক কওঁ আমি? বাল গংগাধৰ তিলক। নম্বৰ 7 ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট। এই 7 নম্বৰ কুৱেশ্যনটো আপোনালোকে নিজে এনচাৰ দিবচোন। ফাদাৰ অফ লোকেল ছেল্ফ গভৰ্ণমেণ্ট আমি কাক কওঁ? নম্বৰ 8 গ্ৰাণ্ড অল্ড মেন অফ ইণ্ডিয়া। গ্ৰাণ্ড অল্ড মেন অফ ইণ্ডিয়া আমি কাক কওঁ? দাদা ভাই নৰজী। দাদা ভাই নৰজী। নম্বৰ 9 গুৰুদেৱ। গুৰুদেৱ আমি কাক কওঁ? এনচাৰ হ'ব ৰবীন্দ্ৰনাথ টেগৰক আমি কি বুলি কওঁ? গুৰুদেৱ হিচাপেও জনা যায়। কুৱেশ্যন নম্বৰ 10 ইণ্ডিয়ান নেপোলিয়ন। ইণ্ডিয়ান নেপোলিয়ন আমি কাক কওঁ? ইণ্ডিয়ান নেপোলিয়ন আপোনালোকে এইটো কুৱেশ্যনটো 10 নম্বৰটোত আপোনালোকে নিজে এনচাৰ দিবলৈ চেষ্টা কৰিবচোন। ইয়াৰ ভিতৰত আপোনালোকৰ বেছি আহি থকা এক্সামবিলাকত পাওঁ আমি নম্বৰ 7টো আৰু 2 নম্বৰ কুৱেশ্যন আনচাৰৰ এইটো বহুতেই ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে ভিডিঅ'বোৰ কেনে পাইছে আপোনালোকে জনাবচোন। যদি ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'খন লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।